কাৰণে এইটো এটা আজিকালি মই এটা পাকিস্তানী ইউটিউব চেনেল এটা চাই আছো তাৰ নাম হৈছে দ্য ৰেডিঅ' টিভি তাৰ যোনটো এংকৰটো আছে তাৰ নাম হৈছে সমীৰ সি সদায় এনেকৈ ষ্টাৰ্টিং কৰে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম আসসালামু আলাইকুম কেমেৰাটো ফটোলৈ মই আহিছোঁ আমাক তাকে দেখুৱাইছে সেইটো চাই চাই মোৰ অভ্যাস হৈ গ'ল কামাক বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম মানে টপিক ল'ব লাগে টপিক মানে কি তাৰপিছত মানে বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম তাৰপিছত আসসালামু আলাইকুম ইউটিউবত তেনেকৈ ইউটিউবত দিয়া নাপায় আসসালামু আলাইকুম रहमतुल्लाह তাৰপিছত ক'ব কি মোৰ নাম আমুক मेरे चैनल को सब्सक्राइब करना लाजमी है लाजमी है और वीडियो आगे तक देखना वीडियो आखिर तक देखना और नीचे कमेंट में कुछ बोलना बेल आइकन बेल दबा आइकन जरूर बेल आइकन तो जरूर नहीं जरूर ना बेल आइकन दबाना लाजमी है घंटा बजाना हाँ है এটা আমাৰ মানে কবি আমাৰ দুটাহে তুমিতো আমাৰ হাতত দেখালে মইতো কোনো দিবই নোৱাৰিম আমাৰ হাতত দেখুৱাব যদি তুলি দিওঁ ভিডিঅ'ত তেতিয়াহ'লে আমাৰ সেইটো ভিডিঅ' কোনো দিবলৈ নিদিয়ে সেইকাৰণে আমাৰ দুটা তুলিছোঁ আমি মস্তি কৰিছোঁ লাইফত মানে চমন নাই লাইফত দুটা কথা আছে এই দুটা কথা মানি চলিব প্ৰথম কথা হ'ল আল্লাহ তাআলাই চলমান আউৱাল দুনিয়াত মাত্ৰ এটাই বনাইছে চলমান আউৱালৰ কোনো বেলেগ নাই বেলেগ তুমি ইউনিক হয় তোমাৰ নিচিনা বেলেগ কোনোৱে হ'ব নোৱাৰে আৰু চবৰে মাজতে এটা সদায় প্লাছ পইণ্ট আল্লাহ তাআলাই দিছে এটা ষ্ট্ৰেংথ ऐसा फीस तैयार दी से ऐसा फीस तैयार দিছে আৰু মানে কি প্ৰত্যেকটো মানুহৰ এটা ষ্ট্ৰং পইণ্ট আছে সেই ষ্ট্ৰং পইণ্টটো সদায় খেলিব লাগে হয় নহয় তোমাৰ ষ্ট্ৰং পইণ্টটো মোৰ ওচৰত নাথাকিব মোৰ ষ্ট্ৰং পইণ্টটো তোমাৰ ওচৰত নাথাকিব মোৰ ষ্ট্ৰং পইণ্টত মই খেলিম তোমাৰ ষ্ট্ৰং পইণ্টত তুমি খেলিবা প্ৰথম কথা হ'ল এইটো মানে মোৰ নিচিনা বেলেগ এটা নাই মই চেলিং এটাই হয় তাৰ ছেকেণ্ডটো হ'ল কি লোক কিয়া কহেংগে সেইটো কেতিয়াও পৰৱা নকৰিবা মানুহে কি বুলি ক'ব তুমি নিজে এনজয় কৰা হালাল মতে তোমাৰ নিজৰ যিটো ভাল লাগে সেইটো তুমি এনজয় কৰা লোক কিয়া কহেংগে সেইটোলৈ মন নকৰিবা লাভত এই দুটাই বস্তু হয় নাই এই দুটা বস্তু মানে হ'ল এই আমাৰ ইয়াৰ লাইফৰ কাৰণে এক নম্বৰটো হ'ল মুহাম্মাদুৰ ৰাছূলুল্লাহ যেতিয়া তুমি কৈছা আল্লাহ এক হয় তেনে এক আল্লাহক মানিব লাগিব আৰু ৰাছূল ইছলামক তুমি নবী বুলি মানিছা তেতিয়াহ'লে তেখেতৰ কথাটো মানিব লাগিব সেইটো হ'ল প্ৰথম কথা তাৰপিছতে নেক্সট হ'ল দুটা ফিলচফি হয় নহয় দেখি মোৰ নিচিনা বেলেগ কোনো এটা নাই মই ইউনিক আল্লাহ মোৰ দুটা ইউনিক বনাইছে ষ্ট্ৰং পইণ্টত মই খেলিম বেলেগে কোনে কি কৰি আছে মই চাই থাকিব কোনো দৰকাৰ নাই মোৰ নিচিনা বেলেগ এটা নাই মোৰ কামটো সি কৰিব নোৱাৰে ছেকেণ্ড কথাটো হ'ল কি লোক কিয়া কহেংগে মানে মানুহে কি ক'ব সেইটোলৈ চিন্তা কৰি থাকিব নালাগে মানুহে কি কৰিব যদি চিন্তা কৰি থাকে ন তুমি বহুত কাম কৰিব নোৱাৰিবা তুমি তোমাৰ মনটো এনজয় কৰিবৰ কাৰণে তোমাৰ দিলটো এনজয় কৰিবৰ কাৰণে হালাল মতে সেইটো তোমাৰ ভাল লাগে তুমি কৰা নহ'লে তুমি লাইফটো কি এনজয় কৰিবা হয় নাই তোমাৰ কিবা এটা কৰি ভাল লাগিছে আৰু তুমি জানাই এইটো হালাল হয় ভাল হয় বেয়া নহয় আল্লাহ তাআলাই ভাল বেয়া কাৰণে মগজ এটা দিছে নহয় এই মগজটো যে ভাল বেয়া জানিবৰ কাৰণে দিছে এইটোৰ ওপৰতো বিচাৰ হ'ব নহয় জানো আখেৰ তাৰ বাহিৰেতো বেলেগ কথা একো নাই এতিয়া তুমি এইকাৰণে এটা গান এটা গাওঁ চলাও আমি অটৰিক্সাত নচলাওঁ আমি অটৰিক্সাত বহি যাম আমি অটৰিক্সাত বহি যাম ডাঙৰ ভাই পাছ সৰু ভাই বিয়ে নাম বেছি জানা মই দুটা লাইনহে যাম কালি ঠিক আছে নিজে কৈ আছিলা নহয় যে চৰাইক যে খুৱাই যে জুমা মছজিদত বহুত খুৱাই নহয় জুমা মছজিদৰ লনখনত খুৱাই য'তে ত'তে তোমালোকৰ টাউন হলত খুৱাই আৰু দিল্লী গেটত খুৱাই এইটো আচলতে এই মই পাইছিলোঁ জেগা এটাত ইউটিউবতে পাইছিলোঁ তাত কৈছে কি এইটো বহুত ডাঙৰ এইটো চক্কা হয় এইটো ৰাতিপুৱা উঠি পেলাই মানুহে মানে চব এটা জোৰৰ কাৰণে চক্কা দিব লাগে হাড়ৰ মানে জোৰাবোৰৰ কাৰণে 360টা হাড় আছে 360টা চক্কা দিব লাগে কিন্তু ইমান চক্কা কেনেকৈ দিম চাহাবী এখনে উলিলে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে কি নাই এনেকৈ চৰাই চিৰিকটিবিলাক চক্কা দিলেও হ'ব এইটো মই ভালকৈ নাজানো কিন্তু জোনাবিলাকক সুধি লওঁ
এইটো মানে মছজিদত কৈছিলে ন? মছজিদত কোৱা নাই, এইটো ইউটিউবত পাইছিলোঁ। ইউটিউবত তাত দিছে কি দুটা ধৰণৰ চটকা দিব লাগে। এটা হ'ল কি তাৰ ভিতৰৰ পৰা ছেকেণ্ডটো পাহৰিলে। এটা হ'ল কি চৰাই চিৰিকটিক কবুতৰবোৰ আছে যে সিহঁতক খোৱালে চটকা হয়। এইটো চটকা যিটো দিবই লাগে সদায়, সেইটো দিলে বহুত ভাল। চটকাৰ পৰা না বহুত বস্তু বিপদ আপদ কাট খাই যাওঁ, বেমাৰ আজাৰ ভাল হৈ যায়। তাৰ পানী যিটো তুমি খাই আছা সেইবোৰত আৰু মই কিন্তু সেই আলিম নহয়, মই শুনিছোঁ কথাটো সেইটোৱে আলিম নহয়। ময়ো আলিম নহয়। আমাৰ মানে এটা আছে কি এই মানিক বৰবা আছিল যে তোমালোকৰ ঘৰত 1650ত আহিছিল যে গোলাবী বাগত, মানিক বৰবাই সদায় এটা কথা কয়, মানে মোক চাই পেলাই কয় আৰু নহ'লে আমাৰ ঘৰলৈ আগতে মানে আহিছিলে তেতিয়া কয় যিটো আলিম নহয় সেইটো আলিম হয়। যিটো আলিম নহয় সেইটো আলিম হয়। তাৰমানে মোৰ ভাইটিটো যে আলিম, সি আলিম নহয় কিন্তু তাৰ নামটো আলিম হয়। আৰু যিটো আলিম হয় সি আলিম নহয়, তাৰমানে তৌফিকে আলিম আছিল কিন্তু সি আলিম নাম নহয়। সেইটো সদায় আমাৰ ঘৰৰ আগতে জোকাইছিলে জোকাই যে যিটো আলিম নহয় সেইটো আলিম হয়, আৰু যিটো আলিম হয় সি আলিম নহয়। মানিক বৰবা সেইকাৰণে মনত পৰে কেতিয়াবা। বৰ ভাল আছিল। গোটেই গোলাবী বাগ মানে গমগমাই গৈছিলে মানিক বৰবা। আৰু এই সন্মুখত মানে কিবা এটা বেগ এটা বান্ধি লৈছিলে তেখেতে, হয়নে? কিবা পেকেট এটা আছিলে এনেকে ডিঙিৰ পৰা এনেকে ওলমাই লৈছিলে বেগ এটা। মনত পৰে মানিক বৰবা। যেতিয়া মানে মানিক বৰবা আহিছিলে আৰু মানিক বৰবা আহিলে আৰু সদায় গধূলি মানিক বৰবাই মানে মোক কয় আৰু সময় যেতিয়া গধূলি হয় আৰু মগৰিবৰ পিছত সাধাৰণতে মানিক বৰবাই কয় চেলিম ব'ল অকণমান ঘূৰি আহোঁ। মই ক'লো কি ঠিক আছে বৰবা ব'লো। মানিক বৰবাই মানে মোক লৈ লৈ বহুত জেগা ঘূৰিলে, মোক লগত লৈ লৈ সদায়। আমি চান্দী চক যাওঁ, কেৰল বাগ যাওঁ, কমখিনি জানে আৰু মানে মানিক বৰবাই এনেকৈ আমি ওলাওঁ নহয়, তোমালোকৰ ঘৰটোৰ পৰা এনেকৈ ওলালে মানে গছ এজোপা পায় বহুত ডাঙৰ। আৰু সেই ওলাওঁতেই না সেই কৰ্ণাৰটোতে তোমালোকৰ পুলিচ ষ্টেচনটো আছিলে বাওঁহাতে। আৰু এনেকৈ বাওঁহাতে গছজোপা পৰা এনেকৈ বাওঁহাতে গ'লেই বাছ ষ্টপটো পায় 92 আৰু 95। বাছ ষ্টপটোৰ অপজিটত ওপৰত মানে চাৱাল ভাই আছিলে, হয় নাই? সেইখিনিতে এখন মানে গৰম তাৱাত মানে গাখীৰ এনেকৈ গৰম কৰি থকা মানুহ এটা থাকে, তাৰপিছত সেই জিলেবি থাকে। সেই কৰ্ণাৰটোত মানে সেই বাছ ষ্টপটোৰ অপজিটতে মানে এই দোকানখনৰ ওপৰতে চাৱাল ভাই আছিলে। এতিয়া মানে হ'ল কি মানিক বৰবাই কয় ব'লা চেলিমা একদম মানে মলাই মৰা গাখীৰ খাম। মই বোলে কি মলাই মৰা গাখীৰ খাব? কৈছে বোলে আৰু এটা খাম বোলে, গাখীৰত জেলেপি ডুবাই খাম। মই বোলে ব'ল বৰবা। বৰবা যায় আৰু দোকানীটো খুব যে চিঞৰে ভাই কেছে হ তুম এনে হা। একদম বৰবা মাতটো ডাঙৰ আছিল, বহুত ডাঙৰ আছিল। আৰু মানে কথাবোৰ মানে একদম ফ্ৰীলি কয়, মস্তিত থাকে মানে। বৰবা মস্তিত থকাটোৱে মোৰ সদায় ভাল লাগে। মানুহ মানে ফুটি পেটা কৰি থাকিব লাগে, মানে আপদ বিপদ বেমাৰ আজাৰ চবৰে থাকে। সেইবিলাক তুমি জোঙা মাৰি থাকিবা নেকি? মানে ফুটি থাকিব লাগে। আমি যেতিয়া গাখীৰ দোকানখনৰ ওচৰত পালো নহয়, কৈছে মেৰাৱালা দুধ নিকালো। দোকানটা চিনি পায় তাৰ বাবাই ডাঙৰ আহিনে চিলভাৰ পাইপ কিমান ধৰা নাজানো আৰু সেই তাত মানে গিলাচত গৰম গাখীৰটো উলিয়াই দিয়ে আৰু ঠাণ্ডা কৰিবৰ কাৰণে সি ওপৰত এনেকে তল ওপৰ কৰে প্ৰথমতে গিলাচটো। ঠাণ্ডা হৈ গ'ল তাক উলিয়াই দিয়ে, তাৰপিছত ওপৰৰ পৰা বৰবাক আহি মলাই ওপৰৰ পৰা মলাই কাটি পেলাই ভৰ্তি কৰি দিয়ে। তাৰপিছত इसमें 100 ग्राम जिलेबी डालो आप। ठीक है, इसमें जिलेबी कैसे डालूंगा बाबूजी? ये गिर जाएगा। बोला तुमको मैं ये पहले पी लेता हूँ थोड़ा बहुत, उसके बाद तुम जिलेबी डाल लेना। অকণমান খাই আৰু খাই পেলাই তাৰপিছত যে অকণমান জেগা খালী হ'ল নে গিলাচটো, তাত মানে 100 গ্ৰাম জেলেপি ডালিবলৈ দিয়ে। আৰু জেলেপিটো মানে তেওঁ ফুলিবলৈ ৰৈ থাকে, গৰমত মানে জেলেপিটো ফুলিব নহয়, ফুলি পেলাই কালাৰটো ঢেলা হৈ যায় জেলেপিটো। তাৰপিছত যেতিয়া আপ চামুচ দিওঁ তাৰপিছত চামুচেৰে ভাঙি তাৰ জেলেপি খায়। মোৰ এতিয়াও মনত আছে বৰবাৰ পৰা মানে মই এই গৰম গাখীৰত জেলেপি দি খাবলৈ শিকিলোঁ। বৰবাৰ পৰা শিকিলোঁ, মানিক বৰবাৰ পৰা। আৰু তোমাৰ আবাই আকৌ সেই ওলাই পুলিচ ষ্টেচনটোৰ ওচৰত তাত আকৌ একদম সেই ফুটপাথটোতে জেলেপি বনাইছিলে গৰমা গৰম, একদম মানে মচমচীয়া জেলেপি। সেইটো সদায় মগিবৰ লগত মোৰ লগত তোমাৰ আবাও ওলাইছিলে।
তোমাৰ আবাই আকৌ মোক মানে সদায় তেওঁ আকৌ মানে ভাইজুমাই সদায় চিকেন মানে ফ্ৰাইটো খাই খুব ভাল পাইছিলে মোক চদৰ বজাৰ লৈ যায় সদায় সেইখন আছিলে নহয় ভেজখন বগাখন সেইখনত বোলে এই ব'ল তুমি সদায় খাই ব'ল এই খাই এনেকৈ কয় কি খাম নাই তাকো নকয় আৰু ক'ত যাব কি কথা কাৰণ তোমালোকৰ ঘৰত ঢেৰ মানুহ আছিল যে সেইটো সময় এই ল'ৰাবোৰ আছিলে এগালমান আছিলে মোক খালি এনেকৈ পিঠিত হাতটো দিয়ে চেলিম ব'ল গৈ আহোঁ মই সদায় গম পাওঁ মমাই এতিয়া চিকেন খাব আৰু হেৰিত আহোঁতো তোমালোকে যেতিয়া জুমা মছজিদলৈ মানে ঘৰটোলৈ আহিলা তেতিয়াও তোমাৰ আবাই নহয় এই জগত চিনেমা ওচৰলৈ আহি পেলাই মোক লগত লৈ আহে মই যেতিয়া তোমালোকৰ তালৈ ফুৰিবলৈ যাওঁ মই আৰু জোনমণি গৈছিলোঁ আমাৰ বিয়া হৈ গ'ল তেতিয়া আৰু তেতিয়া মানে মই জোনমণি সদায় তোমালোকৰ ঘৰলৈ যাওঁ গধূলি ইয়াৰ পৰা আমি তালৈ যাওঁ আমাৰতো বেলেগ যাবলৈ তেনেকুৱা হেৰি নাই মমা আছে আৰু মই গৈ পালে জোনমণি ঘৰত বহি থাকে তোমালোকৰ লগত কথা চথা পাতি থাকে মমাই মোক কয় ব'ল চিকেন খাই আহোঁ ক'ত যায় জানানে এই জগত চিনেমাটো ওলাই পেলাই দৰিয়াগঞ্জৰ ফালে আহে তাত লোহাৰ আগতে পুল এটা আছিলে সেই লোহাৰ পুলটো আমি ক্ৰছ কৰোঁ ওপৰ দি ক্ৰছ কৰিবলৈ নামিয়ে সেই চুকুটা এখন চিকেনৰ দোকান আছিলে এতিয়া আছে নেকি এইটো মানে সেই তেতিয়া তোমাৰ আবাৰ লগত আমি বহুত চিকেন খালোঁ মই অকণমান 1 পিচ 2 পিচ খাওঁ বাকী চব মমাইহে খাইছিলোঁ মমাৰ মানে চখ আছিলে বহুত চখ আছিলে মমালৈ বহুত মনত পৰে কিন্তু এইটো আল্লাহ মানে বহুত আল্লাহ মকাম দিয়ক মানিক আকৌ বহুত আল্লাহ মকাম দিয়ক মনত পৰা যাওঁ আৰু নানাৰ ভৰিখন চুওঁ তছলিম কৰোঁ নানাই এটকা এটা এনেকুৱা এটকা এটা দিয়ে বিৰাট ভাল লাগিছে সেই এটকাত মানে আহিবৰ সময়ত দিয়ে নাই বাহিৰত বহি থাকিব বাহিৰৰ চকীখনত বাৰাণ্ডাখনত বহি থাকিব আৰু সেই বাৰাণ্ডাখনত তেতিয়া ৰেলিং নাছিল সদায় মনত পৰে আৰু আহিবৰ সময়ত নানা নানি দুইজন বহিছিল আহিবৰ সময়ত তাৰপিছত আমি মানে গাড়ীত উঠাৰ আগে আগে নানাক মানে আমি হেৰি কৰোঁ নানাক মাত লগাবলৈ যাওঁ মানে মাত লগাবলৈ মানে কি সেই বাৰাণ্ডাখনত নানা নানি বহিয়ে থাকে আৰু বাকীবোৰ মানুহ ঘৰৰ বাহিৰলৈ ওলাই আহে যেতিয়া নানা নানিক মাত লগাবলৈ যাওঁ তেতিয়া নানাই মানে কয় এইটো চেলিম লা 1 টকা একদম খমখমীয়া নোট একদম এটকা হয় মই সেই তেনেকুৱা এটকা ঢেৰ গোটাই ৰাখিছিলোঁ আৰু কোন তাৰিখে নানাই দিছিলে সেইটো মই নোটটোত লিখি ৰাখিছিলোঁ সেই গোটেই সোপা নোট মই আকৌ চিলাই পেলাই একখিনি কৰি থৈছিলোঁ এতিয়া মই বিচাৰি পোৱা নাই বহুত দিনৰ পৰা ক'ত আছে কি কথা মানে ক'ত সেইটো মানে ভাল মেমৰি হ'ব মানে মই গুৱাহাটী ঘৰত ক'ৰবাত আছে আকৌ মানে কেতিয়াবা মানে যদি মই আচলতে গুৱাহাটীত যোৱা সময় নাপাওঁ বা কাম লৈ যাওঁ নহয় মই একদম 1 ছেকেণ্ডৰ কাৰণে সময় নাপাওঁ মাহঁতেতো মোক সদায় কয় তই খালি ৰাতি আমাৰ ঘৰত শুবলৈহে আহ মই দিনটো বাহিৰতে থাকোঁ বাহিৰতে খাওঁ এই মই সেইকাৰণে সময় পোৱা নাই মানে এদিন বিচাৰিলে ওলাব সেই নোটকেইটা মোৰ কাৰণে বহুত ভেল পায় নানাই দিছিলে একদম যোৰহাটৰ নানাই তুমিও পাইছিলা দাম তোমাৰ মনত আছে সেই কথা সদায় মনত পৰে মোৰ একদম মানে সদায় মনত পৰে যোৱাৰ সময়ত আৰু চকী এখন আনি দিয়ে আৰু চেনি বহি থাকে নানাই তছলিম কৰোঁ নানাই 1 টকাটো দিয়ে একদম নতুন 1 টকা একদম জেবত সৰু হাফ পেণ্ট পিন্ধা থাকে কিনো আৰু জেবত থওঁ আৰু সদায় দিছে তছলিম কৰি আমি নিজে ভাল কাম কৰি যাব লাগে আৰু আমাৰ নিজৰ অন্তৰখন চাফা হ'ব লাগে আৰু বেলেগৰ মনত দুখ দিব নালাগে মই সদায় সেইটো কথাই কওঁ মানে কথাৰো দুখ দিব নালাগে হাতে কামৰ দুখ দিব নালাগে মানে বেলেগক যাতে মোৰ কাৰণে যেন বেলেগৰ লোকচান এটা নহয় সেই এটিটিউডটো মনত ৰাখিলে মানে লাইফটো আল্লাই কৰাত গৈ থাকে আৰু চব বস্তু আল্লাহ তালাই কৰে ইভেন মানে সেই যে আমি দোৱা পঢ়োঁ হেৰি কৰোঁ সেইবোৰৰ সেইটো মানে সেই দোৱাটোৰ নিজৰ একো নাই নে যে আমি যে হজ কৰিবলৈ যাওঁ বা উমৰা কৰিবলৈ যাওঁ তেতিয়া যে হজৰা আছৱাদটো যে আছে হজৰা আছৱাদটোৰ ফালে হজৰত উমৰ ৰেজানে এনেকৈ আঙুলি পাই কৈছিলে হজৰা আছৱাদক কৈছিলে তই এটা পাথৰ হয় তোৰ নিজৰ একো নাই তোক মই খালি এই কাৰণেই চুমা খাইছোঁ যে কি ৰচুল কৰীম ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তোক চুমা খাইছিলে তাতকৈ বেছি একো নাই যি কৰিব পাৰে এখনটো আল্লাহৰ বাহিৰে কোনো একো কৰিব নোৱাৰে সেই যিটো একি নহয় সেই একিনটো আল্লাহৰ ওপৰত যিটো একি নহয় সেইটো পক্কা হয় যদি আৰু সেইটোকে বহাবলৈ চাই থাকিব লাগে আৰু সেই গছজোপা যে আছে নে একিনৰ গছজোপা তাৰ গুৰিত সদায় পানী ঢালিব লাগে নহ'লে গছজোপা শুকাই যাব মৰি যাব আৰু পানী ডেইলি ঢালিব লাগিব সেইকাৰণে নিজৰ যিটো তাকুৱা আছে তাৰ ওপৰত ডেইলি কাম কৰিব লাগে আমাৰ মানে মছজিদৰ ইমাম চাহাবে সেইটোৱে কয় সদায় তোমালোকৰ তাতো কয় একেখিনি কথাই কয় আমাৰ আচৰাৰ মাজত চব মছজিদে হয়ে আমাৰ সাধাৰণতে সেই তবলিগ জামাতৰ মানুহখিনি থাকে তেওঁলোকে কয় এতিয়া ধৰা ভাল কাম কৰি আছে ভাল কাম কৰি আছে চবেই নিজৰ নিজৰ হেৰিত ভালকৈ কৰি আছে কাকো সেইকাৰণে বেয়া বুলি ক'ব নালাগে চবেই কৰি আছে
বেৰলি জামাতখিনি যিখিনি আছে তেওঁলোকৰ নিজৰ জেগাত ঠিক আছে, দেওবন্দীখিনি ঠিক আছে, সুন্নতে আহলুল জামাতখিনি ঠিক আছে, আহলে হাদিছখিনিও ঠিক আছে, নিজৰ নিজৰ জেগাত নিজে নিজে কৰি আছে। তাৰ ভিতৰত তোমাৰ যিটো তোমাৰ ভাল লাগে তুমি সেইটো কৰি আছা, তোমাক ক'বলৈ মই ক'ম আৰু। কাৰণ আমি কি হয় কি নহয় এইটো চব আল্লাহে জানে, দিল কা হাল আল্লাহ জানতা है ना। তো আল্লাহ তাআলালৈ ভয় কৰিব লাগে। আৰু চেইদ মামাই কিবা কিবি ঢেৰ কৰি থাকে এইটো বয়সতো, আৰু সেইটো কৰি থাকিলে ভাল, মানে ব্ৰেইনটো এক্টিভ হৈ থাকে, ব্ৰেইনটো এক্টিভ হৈ থাকে। মই মানে সদায় চবকে কওঁ চেইদ মামাক চাওঁ বুলি। চেইদ মামাই মানে কিমান ক্ৰিয়েটিভ হৈ আছে এতিয়ালৈকে, আৰু ফেচবুকত হেৰিত চবতে ৰেগুলাৰ লিখি আছে ডেইলি। লিখিব আমি নোৱাৰোঁ। সেইদিন মই সেইদিনাখন মই ফেচবুক খুলি চালোঁ, দেখিলোঁ পষ্ট দেখিলোঁ, আৰু এটা পষ্ট কৰি এভাৰেজ এমাহত 4টা পষ্ট কৰে চেইদ মামাই। মই ফেচবুক বেছিকৈ নাচাওঁ নহয়। মই মানে কি কৰোঁ, ফেচবুকত খালি মই দি পেলাই মই চিধা পলাওঁ। মই কি ভিউজ আহিছে, কোনে কি কমেণ্ট কৰিছে মই একো গম নাপাওঁ। মানে মোৰ মন গ'ল কিবা এটা ভাল লাগিলে মই দি দিলোঁ, আৰু সেইটোৰ পৰা মানে মোৰ আচলতে নিয়মটো হেৰি হয় কি এইটো মোৰ ভাল লাগিছে আৰু এইটোত মানে কিবা এটা নলেজ আছে। এই নলেজটো যদি মোৰ ভাল লাগিলে তাৰমানে এইটো বেলেগে যদি সেইটো শ্বেয়াৰ কৰিলে বেলেগৰ যদি কিবা এটা যদি লাভ হয়, তেতিয়া মানে মোক আল্লাহ কিবা এটা দিব আৰু। মই সেইকাৰণে দি পেলাই চিধা মই আঁতৰোঁ আৰু। মই মানে তাত কোনে লাইক কৰিছে, কোনে কমেণ্ট দিছে, সেইকাৰণে এই কমেণ্টবোৰ মানে মই আনচাৰ কৰাই নহয়। কিছুমান মানুহে বেয়া পায়, একো আনচাৰে নিদিয়ে, হেৰি নকৰে। আৰু হৈছে কি ফেচবুকত বহিবলৈ সময়ে নাই, সময় নাই প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি মই লিখি থাকিবলৈ যে আৰু টান পাওঁ। মই সেইকাৰণে তুমি দেখিবা মোৰ মেক্সিমাম মোৰ চব ভিডিঅ' হয়, আৰু ভিডিঅ'বোৰ আমি সাধাৰণতে ৰাস্তাত বনাম, হয় জানো? গাড়ীত গৈ আছো, গাড়ীত এই আমাৰ তাৰপৰা চান্দি চকত যে তুমি আমাৰ ঘৰলৈ আহিছিলা, এই পাম্প এটা মটৰ কি এই দুটা ভিডিঅ' পঠিয়াইছিলা তুমি, এটা দিশাত ভাই তুলি দিছে এনেকৈ দেখাই লাগি ইয়াত আমি পাৰ্টা খাইছিলোঁ কি খাইছে। আমি বেলেগে ভিডিঅ' বনাবলৈ সময়ো নাই আমাৰ, সেইবোৰে ভাল, সেইবোৰ মানে বেলেগে এতিয়া তোমাৰ লগত কথা পাতি আছো, এইটো এটা ভিডিঅ' হৈ আছে, আৰু আমি এনেই বহি পেলাই এনেই বেলেগ কথা পাতি থকা নাই, আমি দৰকাৰী কথাখিনিয়ে পাতি আছো, হয় নাই? আৰু চব কথা মই নাজানো চোন, কিছুমান কথা তুমি জানা যিবোৰ মই তোমাৰ পৰা শিকি আছো। ইনষ্টাগ্ৰামত মোৰ একাউণ্ট এটা জৰুৰ আছে, কিন্তু মই ইনষ্টাগ্ৰামত একো পষ্টেই নকৰোঁ, এনেই কৰি আছে। ময়ো পষ্ট নকৰিছিলোঁ, মই নতুনকৈ এটা বনালোঁ, বহুত কষ্টৰে বনালোঁ। যদি ইনষ্টাগ্ৰামটো ষ্ট্ৰিক্ট হৈ গ'ল, ইনষ্টাগ্ৰামটো এতিয়া বহুত মানে কি কৰিব ধৰিলে, নিজৰ লিংক পষ্ট কৰিবলৈ ধৰিলে, কি আৰু লিংক পষ্ট কৰিলে এক্সটাৰ্নেল লিংকটো চব ছ'চিয়েল মিডিয়াত বেন, ফেচবুকে বেন কৰিছে, ইউটিউবে বেন কৰিছে, আৰু কি ইনষ্টাগ্ৰামে বেন কৰিছে। এক্সটাৰ্নেল লিংক পষ্ট কৰিব নিদিয়ে। Quora.com এটা আছে, সেইটো বেন, চব ছ'চিয়েল মিডিয়াত বেন হয়। সেইটো সেইকাৰণে ইনষ্টাগ্ৰামত মানে একাউণ্ট সিহঁতি মানে বহুত টানকৈ খুলি দিলোঁ। সেইকাৰণে মোৰ কম্পিউটাৰ লেপটপত কি প্ৰব্লেম হ'ল নে নাই, বহুত দিগদাৰীকৈ খুলিলোঁ, এটা একাউণ্ট খুলিলোঁ। ভালেই হ'ল দিয়া। তুমি মানে ইনষ্টাগ্ৰামত বহুতে না এই আমাৰ বহুত মানুহ আছে, হেৰি আছে, ইহঁতে খানাৰ ৰেচিপি কিছুমান দি থাকে, বনাব লাগে, এইটো খানা ভাল নাপাওঁ মই। হেৰিহঁত আছে, এই চাবানৰ ছোৱালী ছবিনাহঁত আছে, খুব চাই থাকে ৰাতি বহি বহি, খুব ইনষ্টাগ্ৰাম চাই তাত হেৰি আছে নাই, হেৰি জন্মনীয়ে চাই, মোৰ সময় নালাগে সেইটো কৰিবলৈ। কিন্তু ৰাতিপুৱা গধূলিলে মানে হেৰি নিজৰ হেৰি বিজি হৈ থাকোঁ, আৰু মানে হয় কি ইনষ্টাগ্ৰামটো আচলতে গধূলি বহি পেলাই খালী যাৰ মানুহৰ খালী অকণমান সময় আছে সি ইনষ্টাগ্ৰামটো বহুত বেছি ইউটিউবতকৈ আৰু ফেচবুকতকৈ বেছি এণ্টাৰটেইনিং ইনষ্টাগ্ৰামটো। তাত তোমাৰ মানে বেলেগ বেলেগ ধৰণৰ ৰেচিপি, তুমি যে কৈছা ৰেচিপি দিয়ে, আৰু কমেডি দিয়ে, এনেকুৱা ধৰণৰ কমেডি দিব, হাঁহি উঠি যাব। যোনটো মানে নাহাঁ কেতিয়াও সিও হাঁহি দিব, এনেকুৱা ধৰণৰ তাত কমেডি দিয়ে, এণ্টাৰটেইনমেণ্ট। মানে ইনষ্টাগ্ৰামটোত কোনো একো বিজনেছ ৰিলেটেড ষ্টৰি একো নাই, ইনষ্টাগ্ৰামত হাঁহি উঠা ভিডিঅ'বোৰ আছে, আৰু ডাঙৰ ভিডিঅ' নহয়, খালি 1 মিনিটৰ মেক্সিমাম 1 মিনিটত, আৰু বহুত ইণ্টাৰেষ্টিং বস্তুবোৰ মানে তেনেকৈ আমাৰ ইয়াৰ বেছিভাগ মানুহ আজিকালি ওলাইছে আৰু ইনষ্টাগ্ৰামত চব। আগতে এই বাহিৰৰ কাণ্ট্ৰিবিলাকৰ যদি সিহঁতৰ ওচৰত ফোন থাকে নহয়, পটককৈ কিবা দেখিলে পটককৈ তুলিলে, পটককৈ আপলোড কৰি দিলে, ইনষ্টাগ্ৰামত দি দিয়ে, আৰু চবেই চাই।
মই এটা হেৰি ইউটিউবত দিয়ে কি ট্ৰেণ্ডিং কি চলি আছে সেই ট্ৰেণ্ডিঙত পাইছিলোঁ শ্বৰ্ট ষ্টৰিটো ট্ৰেণ্ডিঙত চলি আছে মটিভেশ্যনেল কোচ মটিভেশ্যনেল ইনস্পিৰেশ্যন আৰু হেল্থ মানুহৰ শকত মানুহ বহুত হৈ যায় পাতলা হ'ব খোজে সেইটো কেনেকৈ হ'ব সেইটো কাৰণে মানুহ পাতলা কেনেকৈ হয় সেইটো সেইটোৱে কিবা কিবি ডাঙৰ বিজনেছ সেইটোৱে এতিয়া সেইটো কাৰণেও চেনেল বনাইছে সেইবোৰ ট্ৰেণ্ডিঙত আছে এতিয়া মই যোনটো বেছিভাগ এইবোৰে চাওঁ ট্ৰেণ্ডিঙত কি আছে আৰু কোনটো মানুহ কিবা এআইটো কি চলি আছে নতুন এতিয়া এআইটো কোনোবাই ইন ভিডিঅ'টো স্ক্ৰিপ্ট এটা ঢালি দিলে ই পূৰা এটা পূৰা আমি যেনেকৈ ৰেকৰ্ড কৰি আছোঁ নহয় ৰেকৰ্ড কৰিবলৈ জৰুৰত নাই ই পূৰা স্ক্ৰিপ্ট দি দিলে সি বনাই দিব স্ক্ৰিপ্ট এনেকৈ ভিডিঅ'টো চোৱা নাই ট্ৰাই কৰি চাবা তাত যদি এআই নহয় জানো এআই হয় তাত কি যদি এনেকৈ টুডে 5th of January 5th of November 2024 Salman স্ক্ৰিপ্ট টাইপ কৰি দিলে নহয় ইয়াৰ পিকচাৰ বেকগ্ৰাউণ্ড পিকচাৰ বি ৰোল পূৰা চিনেমা এখনৰ নিচিনা বনাই দিব কিন্তু সেইটোৱে আৰু বহুত কাৰ্টুন বনাই দিয়া নে কাৰ্টুন পূৰা মানুহ যেনেকৈ চিনেমা যেনেকৈ হয় ভিডিঅ' যেনেকৈ ভিডিঅ' বনাই দিয়ে পূৰা অৰিজিনেল ষ্টক ফুটেজ দি পেলাই ভিডিঅ' বনাই দিব সেইটো তাৰ কিন্তু ফ্ৰী ভাৰ্চনটোত সেইটো তুমি এক্সপৰ্ট কৰিব নোৱাৰা খালি নিজে চাব পাৰিবা তুমি স্ক্ৰীনশ্বট কৰি স্ক্ৰীন ৰেকৰ্ড কৰিলে হ'ল নোৱাৰি তুমি মানে যিটো বনালা তোমাৰ লেপটপ এটা স্ক্ৰীন ৰেকৰ্ডাৰ আচ্ছা সেইটো পইচা কমাব নোৱাৰি সেইটো পইচা কমাবৰ কাৰণে বনাইছিলে ফৰেনত খুব ইউজ কৰে সেইটো মানে আমেৰিকানবিলাকে এইবোৰ কামবোৰ কৰিব নোখোজে নহয় গতিকে সেইটো ইউজ কৰে কি কৰে ষ্টক ফুটেজো দি দিয়ে চাউণ্ডৰো দি দিয়ে স্ক্ৰিপ্টখনো এই ইন ভিডিঅ' স্ক্ৰিপ্টটো বনাই দিয়ে বনাই পেলাই সিহঁতি খালি অন কৰি দিয়ে এতিয়া অন কৰি দিয়ে প্লাছ তুমি অলপ আগতে কৈছিলা তুমি ChatGPT মানে দি পেলাই স্ক্ৰিপ্ট বনাই দিলা স্ক্ৰিপ্টটো যদি বনাই লৈছে তুমি মানে বহুত মানে যোগাৰো কাম কৰি আছা তুমি মেহনত কৰাই নাই তুমি কেইটামান কমাণ্ড দি দিলা ChatGPT সি স্ক্ৰিপ্টখন তোমাক বনাই দিলে ChatGPT পৰা তুমি কপি পেষ্ট কৰি পেলাই ইন ভিডিঅ' দি দিলা ভিডিঅ' বনাই দিলে সেইটো কৈছোঁ সেইটো ট্ৰিক্সটো মানে মই কৰিব পৰা নাই বস্তু আজি তোমাৰ পৰা শিকিলোঁ সেইটো মই কৰিব পৰা নাই মই ট্ৰাই কৰি আছোঁ কিন্তু কৰিব পৰা নাই মানে কোৱালিটিটো আনিব পৰা নাই কিন্তু তোমাৰ আইডিয়াটো গম পালোঁ তুমি চাবাচোন কিবা ট্ৰিক্স চাব পাৰি ফ্ৰীজ কৰিব খুজিব এইটো পইচা $25 পাৰ মান্থ দিলে পইচা দিব নালাগে ফ্ৰীকে যিটো হয় সেইটো চাব লাগিব ফ্ৰী যোগাৰটোৱে চাই আছোঁ ফ্ৰী যোগাৰ কেনেকৈ হ'ব সেইটো কাৰণে ট্ৰাই কৰি আছোঁ কিন্তু এতিয়ালৈকে হোৱা নাই কোৱালিটিটো নাহে কোৱালিটিটো পূৰা 4 HD কোৱালিটি আহে আৰু চাউণ্ড ইফেক্টছ আৰু পূৰা একদম পূৰা অৰিজিনেল লাগে মানে যেনেকৈ কোনো বনাই কোনোবাই শ্বুট কৰি আছে এনেকৈ শ্বুট কৰা নিচিনা লাগে কিন্তু এতিয়া মই সেইটো অৰিজিনেলটো কৰিব পৰা তুমি ট্ৰাই কৰা তাৰপিছত তুমি যিখিনি বুজি পালা তোমাৰ পৰা মই শিকিব লাগিব পূৰা ভালকৈ কোনোবা এটাৰ পৰা শিকিলে নহয় মানে টাইমটো বহুত বাচি যায় সেইটো মই যেতিয়া এইটো এনেই মই স্ক্ৰল কৰি থাকোঁতে মই এনেই এটা ভিডিঅ' এটা দেখিলোঁ ভিডিঅ'টো দেখি পেলাই মোৰ এটা হেৰি হ'ল এতিয়া নহয় এই ৰমজান আগৰ ৰমজানত দেখিছিলোঁ এতিয়া মই মোৰ এইটো মানে এইটো আইডিয়াটো ক্লিক কৰিলে মই যদি এনেকৈ বনাব বৰ ভাল হ'ব হেৰি তোমালোকৰ ঘৰতে মানে মলিক নানাক লগ পাইছিলোঁ বহুতবাৰ মালিক 1650 গোলাঘাট সৈয়দ আব্দুল মালিক নানাই মানে মোক লৈ মানে কেৰলবাগত বহুত বজাৰ কৰিছিলে চান্দনী চকত বহুত বজাৰ কৰিছিলে নানাকো বহুত মনত পৰে এতিয়া আৰু নানাই কৰে কি দোকানবোৰ মানে ঘূৰি ফুৰিবলৈ আমনি পায় তেতিয়া মানে এজেগাত বহি পেলাই আৰাম কৰে আকৌ সেইটো মোৰ মনত আছে তোমাৰ কি মনত আছে মল্লিক নানাৰ বিষয়ে তোমালোকৰ ঘৰখন মানে সেইটো সময়ত মানে চবে আছাম হাউচ বুলি কৈছিলে 1650 গোলাঘাট মোৰ মনত আছে কি তেখেতে যেতিয়া বাহিৰৰ পৰা আহিছিলে ৰাতি খানাটো এবাৰ খাইছিলোঁ এইটো সৰু আছিলোঁ নে মনত আছে তেখেতে ৰাতি ভাত নাখাইছিলে তেখেতে কি কাৰণে নাখাইছিলে ডায়েবেটিছ আছিলে নে কি আছিলে ৰুটি খাইছিলে ৰুটি আৰু দাইল বনাই পেলাই দিছিলোঁ আমি আৰু চব্জি কিবা কিবি আছিলে সেই মনত আছে কি তেখেতে ৰাজ্যসভালৈ
নমিনেট হৈছিলে তেতিয়া দিল্লীলৈ আহিছিলে আচ্ছা আচ্ছা তেতিয়া আমাৰ ঘৰলৈ আহিছিলে তাৰপিছতে হেৰি আহিছিলে কুৱেইটৰ পৰা ইদ্ৰিছ যে ঘূৰি আহিছিলে ছাদ্দাম হুছেইনে যেতিয়া কেপচাৰ কৰিছিলে কুৱেইটখন সেইটো মনত আছে তোমাৰ আছে 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 আমি তেতিয়া সৰু আছিলোঁ বেছি আছিলোঁ 11 মান পাইছিলোঁ নেকি তেতিয়া আছে 1992 আছিলে কেতিয়া আছে ইৰাকে ইনভেড কৰিছিলে তেতিয়া ইহঁতি মানে আমাৰ ইংলিছ বাবুহঁত সিহঁতি তাৰপৰা ইয়ালৈ আহিছিলে ফুৰিবলৈ আহিছিলে তেতিয়া আকৌ ঘূৰি যাব নোৱাৰা হ'ল বহুত দিগদাৰী হ'ল তেতিয়া আবাই ক'লে আহি যাওঁ আমাৰ ইয়াতে আহি পেলাই আহিলে আৰু আমি আমাৰ তাতে আছিলোঁ এদিন দুদিন আছিলে তাৰপিছত গুৱাহাটীলৈ শ্বিফ্ট কৰিলে তেতিয়া আচ্ছা আচ্ছা আৰু বাচিতকা আছিল নে বাচিতকা ইয়াত যে পানীপটত নে পানীপটৰ বাচিতকা আমাৰ ঘৰত থকা নাই এদিন আমাৰ ঘৰত আহিছিলে বহুতবাৰ সিহঁতি পানীপটত আমি গৈ পেলাই মই আমিন আৰু মহচিন তিনিটাই গৈ পেলাই সিহঁতৰ ৰাতি গৈ পেলাই আমাক বাছিত শুকাই লৈ গৈছিলে পানীপটত থাকিছিলোঁ তাতে সেই সময়ত VCR ওলাইছিলে VCR ৰাতি চিনেমা চালোঁ আমি খুব কাউবয় চিনেমা চালোঁ হয় নি অঁ বহুত মৰা কথা আচ্ছা আৰু হেৰি তোমালোকৰ তাত যে ঈদ তোমালোকৰ 1650 মানে মই যে ঈদ কৰিবলৈ যাওঁ মই তেতিয়া উখলাত আছিলোঁ এই জামিয়া মিলাত যে পঢ়ি আছিলোঁ ঈদৰ সময়ত চবেই জমা হয় একদম ৰাতিপুৱা আমাক মায়ে এটা মিঠা কিনি খুৱাই পঠিয়াই দিয়ে ঈদলৈ আমি চব মানুহ ল'ৰা ছোৱালী যিবোৰ আছিলোঁ চবেই যাওঁ আৰু ঈদ কৰি পেলাই ঘূৰি আহোঁ খুব ঈদ মিলোঁ বহুত মানুহ হয় তোমালোকৰ তাত বহুত মানুহ হয় আৰু এবাৰ যে আমি যে ৰোজা ধৰি আছিলোঁ মনত আছে ৰফিক চাহাব আহি পেলাই চবকে ৰোজা খোলাই দিলে ক'লে কি BBCত আনাউন্স কৰি দিলে দিল্লীত হৈ গ'ল আমাক চবৰে তেতিয়া ৰোজা আমি ভঙাই দিলে চবৰে ৰোজা ভঙাই দিলে আমি ঈদৰ নামাজ ক'তো নাপালোঁ সেইদিনা নাপালোঁ ঈদৰ ৰোজা আছিলে ঈদৰ নামাজ আছিলে এই ৰফিক চাহাব আছিলে দিল্লী ইঞ্জিনিয়াৰিং কলেজৰ ন এতিয়া তেখেতৰ খবৰ নাই তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ক'ত আছে জানো এতিয়া ল'ৰা ছোৱালী বিয়া হ'ল চব বিয়া হ'ল সৰু দুটা আছে যে আশফাক আৰু ইয়াছমিন সিহঁতৰ বিয়া হোৱা নাই আচ্ছা 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 ৰফিক অংকালৰ 3টা ল'ৰা আছে সাদিক মুস্তাক আৰু ডাঙৰটো হ'ল আছিফটো আমাৰ লগৰীয়া আচ্ছা আচ্ছা ঠিকে আছে দিয়া তোমালোকৰ পুৰণা দিনৰ কথাবোৰ মনত পৰে আজিকালি কেতিয়াবা মই মাজে মাজে 1650 গোলাঘাট সেইফালে গ'লে নহয় তোমালোকৰ ঘৰটো সোমাকে দি পাক এটা মাৰি যাওঁ অকণমান দেৰি 1 মিনিট 2 মিনিট ৰৈ পেলাই যাওঁ বহুত বদলাই দিলে এতিয়া চেঞ্জ হৈ গ'ল আৰু সেই তোমালোকৰ যে গাৰ্ডেন চাৰ্ডেন কৰিছিলে সেইবোৰ নাই একো নাই চব কাটি পেলালে